ৰাজ্যত পুনৰ গৰজি উঠিছে আৰক্ষীৰ বন্দুক আৰক্ষীৰ বাহনক খুন্দিয়াই পলায়নৰ চেষ্টা এবাৰ গৰু চুৰৰ আৰু সেই পলায়নৰ সময়ছোৱাতে গৰু চুৰৰ বাহনলৈ লক্ষ্য কৰি এবাৰ আৰক্ষীয়ে কৰিছে গুলীচালনা আৰু কলিয়াবৰত এবাৰ গৰু চুৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনাৰ ঘটনা এবাৰ সংঘটিত হৈছে কিছু বিশদ তথ্য আছে সবিস্তাৰিত আমি ইতিমধ্যে জনাইছো ৰাজ্যত পুনৰ গৰজি উঠিছে আৰক্ষীৰ বন্দুক আৰক্ষীৰ বাহনক খুন্দিয়াই পলায়নৰ চেষ্টা এবাৰ গৰু চুৰৰ পলায়নৰ সময়তে গৰু চুৰৰ বাহনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰাৰ আমি খবৰ লাভ কৰিছো কলিয়াবৰত গৰু চুৰলৈ লক্ষ্য কৰি এবাৰ আৰক্ষীৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে কলিয়াবৰত এই ঘটনা সংঘটিত হয় নিশাৰ ভাগত দুই জাইকৈ গুলী ফুটাইছে কলিয়াবৰৰ আৰক্ষীয়ে গৰু চুৰৰ বাহনৰ খুন্দাত আহত এএছআই জয়ন্ত বৰা আৰু লেন্স নায়ক পবিত্ৰ ভূঞাও আহত হৈছে বাহনৰ খুন্দাত আৰক্ষীয়ে খেদি গৈ জব্দ কৰিছে গৰু চুৰি কৰা বাহনখন চাৰিটাকৈ চোৰাং গৰুসহ মমতাজ আলী নামৰ দুৰ্বৃত্তক আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো সামগুৰিত ঘৰ গৰু সৰবৰাহকাৰী মমতাজ আলীৰ কলিয়াবৰ আৰক্ষীয়ে ইতিমধ্যে গুলীচালনা কৰিছে গৰু চুৰৰ বাহনলৈ লক্ষ্য কৰি ৰাজ্যত পুনৰ আৰক্ষীৰ বন্দুক এবাৰ গৰজি উঠিছে গোধন চুৰলৈ লক্ষ্য কৰি এবাৰ আৰক্ষীয়ে গুলীচালনা কৰিছে আৰক্ষীৰ বাহনক খুন্দিয়াই পলায়নৰ চেষ্টা কৰিছিলে গৰু চুৰে দৃশ্যাংশ আমি ইতিমধ্যে দেখুৱাইছো এয়া হৈছে মিছা আৰক্ষী চকীৰ সেইখন বাহন যিখন বাহন গৰু চুৰে প্ৰথমতে গৰু চুৰৰ বাহনে খুন্দিয়াইছিলে আৰু তাৰ পাছতে পলায়নৰ চেষ্টা কৰে আৰু পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে বন্দুক হাতত লয় আৰু কলিয়াবৰত গৰু চুৰলৈ লক্ষ্য কৰি এবাৰ আৰক্ষীয়ে গুলীচালনা কৰিছে কালি নিশাৰ ভাগত এই ঘটনা সংঘটিত হয় দুজাইকৈ গুলী ফুটাইছে কলিয়াবৰ আৰক্ষীয়ে গৰু চুৰৰ বাহনৰ খুন্দাত আহত হৈছে এএছআই জয়ন্ত বৰা লেন্স নায়ক পবিত্ৰ ভূঞাও কিছু পৰিমাণে আহত হোৱাৰ আমি খবৰ লাভ কৰিছোঁ গৰু চুৰৰ বাহনৰ খুন্দাত আৰু আৰক্ষীয়ে খেদি গৈ অৱশেষত গৰু চুৰি কৰা সেই বাহনখন জব্দ কৰিবলৈ সক্ষম হয় আৰু চাৰিটাকৈ চোৰাং গৰুসহ মমতাজ আলী নামৰ দুৰ্বৃত্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে কালি নিশাৰ ভাগত এই ঘটনা সংঘটিত হয় উল্লেখ কৰিব লাগিব সামগুৰিত গৰু সৰবৰাহকাৰী মমতাজ আলীৰ ঘৰ বুলি জানিব পৰা গৈছে নিশাৰ ভাগত গৰু চুৰলৈ লক্ষ্য কৰি এবাৰ আৰক্ষীয়ে গুলীচালনা কৰিছে ৰাজ্যত পুনৰ আৰক্ষীৰ বন্দুক এবাৰ গৰজি উঠিছে আৰক্ষীৰ বাহনক খুন্দিয়াই গৰু চুৰে পলায়নৰ চেষ্টা কৰিছিল আৰু তেনেতে সেই বাহনলৈ লক্ষ্য কৰি গৰু চুৰৰ বাহনলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে আৰু গৰু সৰবৰাহকাৰী মমতাজ আলীৰ বিভিন্ন ধৰণৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে সামগুৰিত ঘৰ বুলি জানিব পৰা গৈছে কলিয়াবৰত যি ঘটনা কালি নিশাৰ ভাগত সংঘটিত হ'ল তাৰ পাছতে তদন্ত ক্ষীপ্ৰতৰ কৰি তোলা হৈছিলে নিশা 2 বজাত সংঘটিত হোৱা এই ঘটনা চাৰিটাকৈ গৰু চোৰাংভাৱে আচলতে সৰবৰাহৰ চেষ্টা কৰিছিল আৰু সেই সৰবৰাহকাৰী মমতাজ আলী ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে আৰু মমতাজ আলীৰ ঘৰ ইতিমধ্যে আমি খবৰ লাভ কৰা অনুসৰি সামগুৰিত বুলি জানিব পৰা গৈছে এএছআই জয়ন্ত দাস আৰু লেন্স নায়ক পবিত্ৰ ভূঞাও এই ঘটনাৰ ফলত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে আৰক্ষীয়ে খেদি খেদি গৈ গৰু চুৰি কৰা সেই বাহনখন জব্দ কৰিবলৈ সক্ষম হয় চোৰা কলিয়াবৰৰ পৰা চুৰি কৰি কিনে খেদি আহিছে পুলিচৰ গাড়ীও মানে পাল্টি হৈছে আৰু হেৰি চোৰক খেদি লৈ আহি কিনে আমাৰ গাড়ীৰ ওচৰতে ধৰিছে চোৰখনক দুটা চোৰ গ'ল এটা চোৰক ধৰিছোঁ কি গাড়ী আছে এইটো বেলেনৰ আৰু ইয়াত হেৰি গৰু চাৰিটা আছে চাৰিটাৰ পৰা তিনিটা ঠিকে আছে এটা মৰি গ'ল কাৰোবাৰ গোহালিৰ পৰা চুৰ কৰি আহিছিল বেলেগৰ গোহালিৰ পৰাই চুৰি কৰি লৈ আহিছে এইবিলাক তাৰপিছত আৰক্ষীয়ে পিছে পিছে খেদি আহিছিল আৰক্ষী আহিছে দুটা আৰক্ষী গাড়ী আহিছে আপোনালোকে সহায় কৰিছে আৰু আমালোকে সহায় কৰিছোঁ আমাৰ গাড়ীৰ কাৰণে ধৰিব পাৰিছে আমাৰ ড্ৰাইভাৰজনক ইয়াত ঘুচি মাৰিছিল তথাপিও ড্ৰাইভাৰ এৰি দিয়া নাই ধৰিছে চোৰ অলপ অপাৰেশ্যন এটা হৈছিলে আমি চাৰিটা গৰু ধৰিলোঁ তাৰে এটা মৰিলে বাকী আমি হস্পিটেল লৈ আনিছোঁ গৰুকেইটা কোনোবা পুলিচৰ আঘাতপ্ৰাপ্ত হৈছে বুলি জখম হৈছে এজন অফিচাৰ এজন জখম হৈছে ঠিক আছে পিছত জনাম দিয়ক গুলী ফুটাবলগীয়া হৈছিল নেকি ৰখাবলৈ ব্যৱহাৰ কৰিব লগা হৈছে পিছত জনাই আছোঁ ৰ'ব ছাৰহঁতি জনাব হা খোৱা পৰা উঠি গৈ মানে চাই আছো চাই থাকি থাকি গৈ পেলাই
শুইছিলোগে সেইখন ঘৰতে ইহঁতে মাৰি দিলে উঠি আহিছে য'ত গৰু নাই তিনিটা দব্বা মই তিনিটা পাছত উঠিছো মানে 2:30টাৰ ভিতৰত তেতিয়া গৰুটো আছিলে তাৰ আগত আছিলে মানে 2:30টা মানত মাৰিছে ইহঁতে বৰষুণ যে দিছে তেতিয়াই মাৰিছে এই ধুনীয়াই জানি মোক গৰু চিং ভাঙি দিলে মই নাইট মিটিঙত আছিলোঁ মোৰ ৰিটায়াৰ নাম্বাৰটিৰ লগত লৈ আপোনাৰ কলিয়াবৰত আজি এসপ্তাহ আগৰ পৰা বহুত ডেইলি মানে গৰু চোৰ মানুহৰ ঘৰ চোৰ হৈ আছে এইবিলাকত আমি খুব সতৰ্কতাৰে ডিউটি কৰি আছিলোঁ তেনেকুৱাতে এখন গাড়ী দেখিলোঁ যে আমাৰ মুখৰ আগেদি পাৰ হৈ গৈছে গাড়ীখনত সন্দেহ হ'ল চাইছোঁ গাড়ীখন নাৰাখে আমাৰ গাড়ী অভাৰটেক কৰিবলৈ নিদিয়ে এনেকুৱা স্পীড চলাইছে তাৰপিছত আমি পৰা নাই তেতিয়া আমি মিছা আৰক্ষীক পেট্ৰলিং পাৰ্টিক খবৰ দিলোঁ যে এনেকৈ এখন গাড়ী ইমান নম্বৰ গাড়ী এটা গৈ আছে আপোনালোকে আগতক আমি পিছে গৈ আছোঁ তাৰপিছত ই নাই নাৰাখে তাৰপিছত তেওঁলোকে বাছ চাছ চবফালৰ পৰা ৰাস্তা ব্লক কৰি দিলে ই কিনাৰেদি চপাই যাব কৰোঁতে আমাৰ গাড়ীখনত ধামকৈ মাৰি পেলাই আমাৰ গাড়ীখন গৈ ট্ৰাকত মাৰিলে ট্ৰাকত মাৰি আমাৰ গাড়ীখন যথেষ্ট ক্ষতি হোৱাৰ লগতে মই খুব বেছি দুখ পাইছোঁ মই বুকুত দুখ পাইছোঁ হাতত দুখ পাইছোঁ আৰু মোৰ লগতে মোৰ ষ্টাফ বেডলাইনৰ দুজনে দুখ পাইছে আৰু তেওঁলোকে উপায় নাপায় তেওঁলোকে গুলি কৰিছে গুলি কৰিও তেওঁক ৰাখিব পৰা নাই এনেকুৱা এটা পৰিস্থিতি হৈছে তাৰপিছত আমি গাড়ীখন গৈ আমাৰ নিচা আৰক্ষী আৰু আমি মিলি গাড়ীখন জব্দ কৰিলোঁ আৰু ড্ৰাইভাৰক আমি কৰায়ত্ব কৰিলোঁ ড্ৰাইভাৰক কৰায়ত্ব কৰি লগত গাড়ীখনত গৰু আছে 3টা আৰু গাড়ীখন তাৰ কৰায়ত্ব কৰি তাক হস্পিটেললৈ লৈ আহিছোঁ লগতে মই নিজেও আহিছোঁ চোৰা কলিয়াবোৰৰ পৰা চুৰি কৰি কিনে খেদি আহিছে পুলিচৰ গাড়ীও মানে পাল্টি হৈছে আৰু চোৰক খেদি লৈ আহি কিনে আমাৰ গাড়ীৰ ওচৰতে ধৰিছে চোৰখনক 2টা চোৰ গ'ল এটা চোৰক ধৰিছোঁ কি গাড়ী আছে এইটো বেলেনৰ আৰু ইয়াত গৰু 4টা আছে 4টাৰ পৰা 3টা ঠিকে আছে এটা মৰি গ'ল কাৰোবাৰ গোহালিৰ পৰা চুৰ কৰি আনিছিল বেলেগৰ গোহালিৰ পৰাই চুৰি কৰি লৈ আহিছে এইবিলাক তাৰপিছত আৰক্ষীয়ে পিছে খেদি আহিছিল আৰক্ষী আহিছে 2টা আৰক্ষী গাড়ী আহিছে আপোনালোকে সহায় কৰিছে আমালোকক সহায় কৰিছোঁ আমাৰ গাড়ীৰ কাৰণে ধৰিব পাৰিছে আমাৰ ড্ৰাইভাৰজনক ইয়াত ঘুচি মাৰিছিল তথাপিও ড্ৰাইভাৰ এৰি দিয়া নাই ধৰিছে চোৰ অলপ অপাৰেশ্যন এটা হৈছিলে আমি 4টা গৰু ধৰিলোঁ তাৰে এটা মৰিলে বাকী আমি হস্পিটেল লৈ আনিছোঁ গৰুকেইটা কোনোবা পুলিচৰ আঘাতপ্ৰাপ্ত হৈছে বুলি জখম হৈছে এজন অফিচাৰ জখম হৈছে ঠিক আছে পিছত জনাম দিয়ক গুলি ফুটাবলগীয়া হৈছিল নেকি ৰখাবলৈ ব্যৱহাৰ কৰিব লগা হৈছে পিছত জনাই আছোঁ ৰ'ব ছাৰহঁতি জনাব হা চাই পেলাই শুইছিলোগে সেইখন ঘৰতে ইহঁতে মাৰি দিলে উঠি আহিছে য'ত গৰু নাই 3টা দব্বা মই 3টা পাছত উঠিছো মানে 2:30টাৰ ভিতৰত তেতিয়া গৰুটো আছিলে তাৰ আগত আছিলে মানে 2:30টা মানত মাৰিছে ইহঁতে বৰষুণ যে দিছে তেতিয়াই মাৰিছে এই ধুনীয়াই জানি মোক গৰু চিং ভাঙি দিলে মই নাইট মিটিঙত আছিলোঁ মোৰ ৰিটায়াৰ নাম্বাৰটিৰ লগত লৈ আপোনাৰ কলিয়াবৰত আজি এসপ্তাহ আগৰ পৰা বহুত ডেইলি মানে গৰু চোৰ মানুহৰ ঘৰ চোৰ হৈ আছে এইবিলাকত আমি খুব সতৰ্কতাৰে ডিউটি কৰি আছিলোঁ তেনেকুৱাতে এখন গাড়ী দেখিলোঁ যে আমাৰ মুখৰ আগেদি পাৰ হৈ গৈছে গাড়ীখনত সন্দেহ হ'ল চাইছোঁ গাড়ীখন নাৰাখে আমাৰ গাড়ী অভাৰটেক কৰিবলৈ নিদিয়ে এনেকুৱা স্পীড চলাইছে তাৰপিছত আমি পৰা নাই তেতিয়া আমি মিছা আৰক্ষীক পেট্ৰলিং পাৰ্টিক খবৰ দিলোঁ যে এনেকৈ এখন গাড়ী ইমান নম্বৰ গাড়ী এটা গৈ আছে আপোনালোকে আগতক আমি পিছে গৈ আছোঁ তাৰপিছত ই নাই নাৰাখে তাৰপিছত তেওঁলোকে বাছ চাছ চবফালৰ পৰা ৰাস্তা ব্লক কৰি দিলে ই কিনাৰেদি চপাই যাব কৰোঁতে আমাৰ গাড়ীখনত ধামকৈ মাৰি পেলাই আমাৰ গাড়ীখন গৈ ট্ৰাকত মাৰিলে ট্ৰাকত মাৰি আমাৰ গাড়ীখন যথেষ্ট ক্ষতি হোৱাৰ লগতে মই খুব বেছি দুখ পাইছোঁ মই বুকুত দুখ পাইছোঁ হাতত দুখ পাইছোঁ আৰু মোৰ লগতে মোৰ ষ্টাফ বেডলাইনৰ দুজনে দুখ পাইছে আৰু তেওঁলোকে উপায় নাপায় তেওঁলোকে গুলি কৰিছে গুলি কৰিও তেওঁক ৰাখিব পৰা নাই এনেকুৱা এটা পৰিস্থিতি হৈছে তাৰপিছত আমি গাড়ীখন গৈ আমাৰ নিচা আৰক্ষী আৰু আমি মিলি গাড়ীখন জব্দ কৰিলোঁ আৰু ড্ৰাইভাৰক আমি কৰায়ত্ব কৰিলোঁ
ড্ৰাইভাৰ কৰায়ত্ব কৰি লগত গাড়ীখনত গৰু আছে 3টা আৰু গাড়ীখন তাৰ কৰায়ত্ব কৰি তাক হস্পিটেললৈ লৈ আহিছোঁ লগতে মই নিজেও